নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছো চেনেলটোলৈ যদি প্ৰথমবাৰ আহিছে সাবস্ক্ৰাইব কৰি লব ৰেগুলাৰ জবৰ আপডেটসমূহ পাই থাকিব কাৰণে আৰু আজি নতুনকৈ যিমান ভেকেন্সি আহিছে মই গুটেখিনি ডিটেইলছ আপোনালোকক দেখুৱাই আছো আজি প্ৰথম যেটো ভেকেন্সি আহিছে হেতু সিটস অফ ইনোসেন্স আইভিএফ চেণ্টাৰৰ পৰা আহিছে ইয়াত আপোনালোকৰ ভেকেন্সি আহিছে এক নম্বৰটো আহিছে সেলস এক্সিকিউটিভ ইয়াত কোৱালিফিকেশন 12 পাস কৰা হলেও হ'ব লাগে গ্ৰেজুৱেচন কৰা হলেও এপ্লাই কৰিব পাৰিব লোকেশন হ'ব সেলসৰ কাৰণে তেজপুৰ হাউলি শিলং আৰু গুৱাহাটী আৰু দুই নম্বৰ ভেকেন্সিটো টেলিকলাৰৰ কাৰণে হয় গুৱাহাটী চেণ্টাৰৰ কাৰণে এটো গুৱাহাটীত হ'ব লোকেশন ইয়াতে আপোনালোকৰ গ্ৰেজুৱেচন কৰা হলে হ'ব আৰু কমিউনিকেশন স্কিল ভাল হ'ব লাগিব কোনোবা এপ্লাই কৰিব বিচাৰিলে ইয়াতে মেইল দিয়া আছে মেইলটোত এপ্লাই কৰি লব বায়োডাটা পঠিয়াই আৰু এটো লাষ্ট ডেট হ'ব আপোনালোকৰ 16 এপ্ৰিল এটো আছিল আজি প্ৰথম ভেকেন্সি দুই নম্বৰ ভেকেন্সিটো আপোনালোকৰ কাইনেটিক গ্ৰীণ এণ্ড এনাৰ্জি সলিউশন প্ৰাইভেট লিমিটেডৰ পৰা আহিছে ইয়াত পজিশন আহিছে সেলস মেনেজাৰ ইয়াত কি ৰোল কিছুমান আছে এইখিনি চাই ল'ব ডিলাৰ ডেভেলপমেন্ট নেটৱৰ্ক এক্সপানশন লুকিং ফৰ পিওৰ সেলস পাৰসন ফ্ৰম OEMS এইখিনি আপোনালোকৰ কি ৰোল হ'ব আৰু লগতে এক্সপেৰিয়েন্স লাগিব 3 to 8 years salary 8.5 লাখ পাৰ ইয়াৰত হ'ব এটো আপোনাকে হিসাব কৰি ল'ব মাহত কিমান কে হ'ব 60000 মান কে হ'ব আপোনালোকৰ স্যালাৰি আৰু এটো লোকেশন আপোনালোকৰ বেলেগ বেলেগ লোকেশনো আছে কিন্তু অসমৰ কাৰণে আপোনালোকৰ ডিব্ৰুগড়ৰ লোকেশন হ'ব আৰু অসমৰ বাহিৰতো লোকেশন আছে কিছুমান তো অসমৰ কাৰণে আপোনালোকৰ ডিব্ৰুগড় হ'ব সো কোনোবাই এপ্লাই কৰিব বিচাৰিলে এটো মেইলত বায়োডাটা পঠিয়াই দিব আৰু বায়োডাটা পঠিয়াৰ সময়ত আপোনালোকে মেইলত নিজৰ নামটো লিখিব কাৰেন্ট কোম্পানী আপোনালোকৰ যেটো কাম কৰি আছে হেতু লিখিব আৰু স্যালাৰি কিমান পায় হেতু লিখিব আৰু লোকেশনটো লিখিব আৰু নোটিস পিৰিয়ড কিমান দিনৰ সাৰ্ভ কৰিব লাগিব হেতু লিখি কিনে এপ্লাই কৰি লব আৰু এটো লাষ্ট ডেট হ'ব আপোনালোকৰ 17 এপ্ৰিল পিছৰ ভেকেন্সি আপোনালোকৰ শ্যাম ষ্টিল কোম্পানীৰ পৰা আহিছে ইয়াতে ভেকেন্সি আহিছে সেলস অফিচাৰ লোকেশন হ'ব বৰপেটা ডিব্ৰুগড় গোৱালপাৰা তিনচুকীয়া কোৱালিফিকেশন গ্ৰেজুৱেট বা সিভিল ইঞ্জিনিয়াৰ ডিপ্লোমা থাকিব লাগিব এটো মেলত বায়োডাটা পঠিয়াই এপ্লাই কৰি লব আৰু লোকেল ক্যান্ডিডেটস অনলি এৰিয়া ওয়াইজ ওয়ার্ক এক্সপেৰিয়েন্স লোকেল ক্যান্ডিডেট খিনি এপ্লাই কৰিব এই কিটা লোকেশনৰ যিখিনি লোকেল ক্যান্ডিডেট আছে লাষ্ট ডেট হ'ব আপোনালোকৰ 17 এপ্ৰিল পিছৰ পোষ্টটো আপোনালোকৰ ম্যানুফ্যাকচাৰিং কোম্পানী এটাৰ পৰা আহিছে ইয়াতে পজিশন আহিছে এক্সিকিউটিভ সিনিয়ৰ এক্সিকিউটিভ গুৱাহাটীৰ কাৰণে আৰু দুই নম্বৰ সিনিয়ৰ এক্সিকিউটিভ আৰু এক্সিকিউটিভ গোৱালপাৰাৰ কাৰণে লোকেশন দুটা হ'ব গুৱাহাটী আৰু গোৱালপাৰা এক্সপেৰিয়েন্স আপোনালোকৰ 2 to 3 years লাগিব বিল্ডিং মেটেৰিয়েল ইন্ডাষ্ট্ৰি কোৱালিফিকেশন গ্ৰেজুৱেট হলে হ'ব বা MBA কৰা যদি আছে হ'ব আৰু আপোনালোকৰ স্যালাৰি পাৰ ইয়াৰ 3 লাখ হ'ব প্লাস লগতে ইনসেন্টিভ থাকিব আৰু TAD আৰু আদাৰ্স বুলিও দিয়া আছে এইখিনি কিবা থাকিব আপোনালোকৰ বেনিফিট এপ্লাই কৰিব কাৰণে ইমেইলটোত বায়োডাটা পঠিয়াই দিব আৰু লাষ্ট ডেট হ'ব 17 এপ্ৰিল পিছৰ ভেকেন্সিটো আপোনালোকৰ ফ্লিপকাৰ্ট কোম্পানীৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে এক্সিকিউটিভ সিনিয়ৰ এক্সিকিউটিভ হাব অপাৰেশনস টিম লিডাৰ লোকেশন লগাঁও মাৰ্ঘেৰিটা তেও কমলপুৰ আৰু কৰিমগঞ্জ এইকিটা লোকেশনৰ কাৰণে হয় কোৱালিফিকেশন বিটেক কৰা হ'ব লাগিব বা BE কৰা হ'ব লাগিব বা পোষ্ট গ্ৰেজুৱেট কৰা হলে হল যিকোনো ষ্ট্ৰীমত এটো মেলত বায়োডাটা পঠিয়াই এপ্লাই কৰি লব আৰু মেইলটো কৰন্তে আপোনালোকে সাবজেক্ট লাইনত লিখি দিব এপ্লিকেশন ফৰ দা পোষ্ট অফ টিম লিডাৰ আৰু নিজৰ লোকেশন কোনটোৰ কাৰণে এপ্লাই কৰিছে হেতু লিখি দিব আৰু লাষ্ট ডেট 16 এপ্ৰিল হ'ব পিছৰ পোষ্ট আপোনালোকৰ লেন্সকাৰ্টৰ পৰা আহিছে গুৱাহাটী পোষ্ট আহিছে ফিল্ড সেলস এক্সিকিউটিভ এটো গুটেখিনি ফিল্ড ওয়াৰ্ক কৰিব লাগিব ইয়াতে জব ডেসক্ৰিপচন কিছুমান আছে কোনোবাই এপ্লাই কৰিলে এই পইণ্ট কিটা এটাকে পঢ়ি যাব ভিডিওটো পোষ্ট কৰি লব তাৰ লগত আপোনালোকৰ পাৰ্সোনাল এট্ৰিবিউটস এণ্ড কম্পিটেন্সিজ এইখিনিও আছে এইখিনিও আপোনালোকে চাই ল'ব এটাকে পইণ্ট কিটা পঢ়ি কিনে আপোনালোকৰ স্যালাৰি 2,88,000 হ'ব পাৰ ইয়াৰ আৰু লগতে আনলিমিটেড ইনসেন্টিভ হ'ব আৰু কোৱালিফিকেশন যিকোনো ষ্ট্ৰীমত গ্ৰেজুৱেচন কৰা হলে হ'ব লগতে অনলি মেল ক্যান্ডিডেট উড বি প্ৰিফাৰ্ড ফিমেল এপ্লাই কৰিব পাৰিব কিন্তু মেলক আগতে প্ৰিফাৰেন্স দিব আৰু লগতে 2 হুইলাৰ আৰু ভ্যালিড ড্ৰাইভিং লাইসেন্স থাকিব লাগিব ছোৱালীৰ যদি স্কুটি আছে আৰু ভ্যালিড ড্ৰাইভিং লাইসেন্স আছে এপ্লাই কৰিব পাৰিব ইয়াতে এটো মেইল দিয়া আছে এই মেইলটো বায়োডাটা পঠিয়াই দিব আৰু বায়োডাটা পঠিয়াওঁতে আপোনালোকে মেইলটো দেখিনে লিখি দিব নিজৰ নেম এজ লিখিব বাইক আছে না নাই এটো লিখিব আৰু এক্সপেৰিয়েন্স কিমান ইয়াৰৰ আছে এটো লিখিব আৰু নিজৰ লোকেশনটো লিখি দিব আৰু এটো এপ্লাই কৰা লাষ্ট ডেট 17 এপ্ৰিল হ'ব পিছৰ পোষ্ট আপোনালোকৰ KBM ইংলিশ স্কুল গোলাঘাটৰ পৰা আহিছে ইয়াতে পোষ্ট আহিছে কম্পিউটাৰ টিচাৰ তিনিটা পোষ্ট আছে পে আপোনালোকৰ 8,000 to 30,000 ৰ ভিতৰত হ'ব আৰু কোৱালিফিকেশন MCA বা BCA কৰা হ'ব লাগিব লগতে
MCA BCA নহলে ডিপ্লোমা হেভিং নলেজ অফ C প্ৰগ্ৰামিং SQL এইখিনি প্ৰগ্ৰামিং জানিব লাগিব কোনোবা যদি ইন্টাৰেস্টেড হয় এই নাম্বাৰ দুটাত যিকোনো এটাত কন্টাক্ট কৰি ল'ব বা মেইল দিয়া আছে তলত এইটো মেইলত আপোনালোকে বায়োডাটা পঠিয়াই এপ্লাই কৰিব পাৰে এটা লাষ্ট ডেট হ'ব আপোনালোকৰ 19 এপ্ৰিল পিছৰ পোষ্ট আপোনালোকৰ সিভিল সাৰ্ভিস একাডেমি গুৱাহাটীৰ পৰা আহিছে ইয়াতে আপোনালোকৰ অলৰেডি জুনে সিভিল সাৰ্ভিসৰ এক্সাম দিছে APSC UPSC দি কিনে জুনে প্ৰিলিমছ আৰু মেইনছ পাস কৰিছে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু যাৰ নলেজ আছে জেনাৰেল ষ্টাডিজ হিষ্ট্ৰি পলিটিক্যাল সায়েন্স ইকোনমিক্স জিওগ্ৰাফি সোশিয়োলজি এইখিনি চাই ল'ব এইখিনি সাবজেক্টত যদি আপোনালোকৰ এক্সপেৰিয়েন্স আছে নলেজ আছে তেতিয়াহলে এপ্লাই কৰিব পাৰে আৰু ইয়াতে দিয়া আছে মই যেটো কলোৱে candidates who have appeared in civil service examination APSC UPSC in the last 5 years and candidates who have cleared mains exam and appeared in the interview will be preferred কোনোবা যদি ইন্টাৰভিউ দিছে তেতিয়াহলে তেওঁলোকক আগতে প্ৰেফাৰেন্স দিব এইটো মেলত বায়োডাটা পঠিয়াব আৰু লাষ্ট ডেট আপোনালোকৰ 20 এপ্ৰিল হ'ব 20 এপ্ৰিল পিছৰ পোষ্ট আপোনালোকৰ মোবাইল ষ্টৰৰ পৰা আহিছে ইয়াত candidate must have retail sales experience on a shop mobile sales experience is appreciated mobile sales যদি আগতে কাম কৰাৰ এক্সপেৰিয়েন্স আছে আগতে প্ৰেফাৰেন্স দিব আৰু candidate must have basic knowledge about ফোনৰ বিষয়ে আপোনালোকে জানিব লাগিব আৰু মিনিমাম কোৱালিফিকেশন হায়াৰ সেকেন্ডাৰী পাস কৰা হলে হ'ব আৰু স্যালাৰি হ'ব 11000 to 14000 লগতে PF থাকিব ESI থাকিব আৰু ইনসেন্টিভ থাকিব fresher with good communication and phone knowledge can apply যদি fresher হয় এক্সপেৰিয়েন্স নাই তথাপি এপ্লাই কৰিব পাৰিব কিন্তু কমিউনিকেশন স্কিল ভাল হ'ব লাগিব আৰু মোবাইল ফোনৰ ওপৰত নলেজ থাকিব লাগিব আৰু এজ লিমিট দিয়া আছে 21 to 35 আপোনালোকৰ জব লোকেশন খিনি চাই লওক গুৱাহাটীৰ কাৰণে আপোনালোকৰ ৰিলায়েন্স ডিজিটেল শিলপুখুৰী গুৱাহাটী শিলপুখুৰীত যিখন ৰিলায়েন্স ডিজিটেলৰ শোৰুম আছে তাতে হ'ব আৰু পিছৰ লোকেশন খিনি চাই লওক এইখিনি আপোনালোকৰ মোবাইল সিটি নিয়াৰ টটাৰাম ধৰম এৰোড ডিব্ৰুগড় আৰু এটো আছে উডালগুৰি আসামৰ কাৰণে বৰপেটাৰ কাৰণে আছে ইয়াতে নিজৰ লোকেশনটো আপোনালোকে চাই ল'ব ইয়াতে বহুত কেইটা লোকেশন দিয়া আছে গোৱালপাৰা আছে বশিষ্ঠ ৰোড আছে বেলতলা আছে গুৱাহাটী তো ইয়াতে আপোনালোকে নিজৰ লোকেশনটো চাই ল'ব কামৰূপ বকো ডিব্ৰুগড় মৰিগাঁও দুধনৈ ইয়াতে আছে লোকেশন বিলাক চাই ল'ব আপোনালোকে যিটো লোকেশনৰ হয় মেইলটোত এপ্লাই কৰোঁতে নিজৰ লোকেশনটো মেনশন কৰি দিব আৰু কোনো এপ্লিকেশন ফিজ দিব নালাগে আৰু ইয়াতে মেইল দিয়া আছে এইটো এই মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াই দিব আৰু মই যেটো কলোৱে বায়োডাটাখন পঠিয়াৰ সময়ত নিজৰ যিটো লোকেশন হয় এই লোকেশনটো এপ্লাই মানে মেনশন কৰি দিব তেতিয়াহে গম পাব কোনটো লোকেশনৰ কাৰণে এপ্লাই কৰিছে সো আজি এইখিনি আছিল ভ্যাকেন্সি লগ পাম পুনৰ এটা নতুন ভিডিঅত নতুন ভ্যাকেন্সি লৈ আহিম সো আজিলৈ ধন্যবাদ